প্ৰথমে সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ এটি প্ৰতিচ্ছবি আমি সন্মুখত ৰাখিছোঁ আপোনালোকে সকলোৱে দেখিছে তেখেতেও যাতে এই বাৰ্তাটো পায় আৰু ইতিমধ্যে আমাৰ সম্পাদক ডাঙৰীয়াই আহল বহলভাৱে গোটেইখিনি কথা তেখেতৰ আগত হওক বা ৰাজঘৰত হওক আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰিছোঁ। এতিয়া চাওক আমাৰ সম্পাদক মহোদয়ে ইতিমধ্যে কৈ উঠিছে কিন্তু তাতকৈ আশ্চৰ্যজনক কথা এইটোৱে হৈছে যে 2017 চনত যেতিয়া কংগ্ৰেছৰ স্বাস্থ্যমন্ত্ৰী হিচাপে হওক বা অন্যান্য বিত্তমন্ত্ৰী হিচাপেই হওক তেখেতেই আছিলে। আজি তেখেত হৈছে অসমৰ বুলিয়ে নহয়, তেখেতক আজি হয়তো বিশ্বই চিনি পায়, বিশ্বই জানে অসমত এনেকুৱা এজন বলিষ্ঠ মুখ্যমন্ত্ৰী আছে বা নেতা এজন আছে যিজনে নেকি নকৰিবলগীয়া কামটো কৰিবলৈ সাৰ্থক কৰি উঠায়। গতিকে সেয়েহে আমি তেখেতক আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ আমাৰ সন্থাৰ তৰফৰ পৰা আমি কিয় বঞ্চিত হৈ আছোঁ। আজি যদি তেওঁ 52টা বিভাগত গ্ৰেড পে দিয়াৰ কাৰণে ব্যৱস্থা কৰিব পাৰিছে তেতিয়াহ'লে স্বাস্থ্য বিভাগটো কিয় বাদ পৰি ৰ'ল? এইটো পোনপটীয়া প্ৰশ্ন আমাৰ। স্বাস্থ্য বিভাগটো কিয় বাদ পৰি গ'ল? তেওঁ NIHMৰ পৰা সংবাদ পত্ৰিকাৰ মৰ্মে প্ৰত্যেকখন হস্পিটেলত উন্নতিকৰণৰ কাৰণে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেয়া আমি অতুলনীয় বুলি ভাবোঁ আৰু আমি জানো যে তেখেতে যথেষ্ট কৰিছে। অসমক তেখেতে উচ্চ মানৰ এখন বিশ্বৰ ৰাজ্য হিচাপে স্বীকৃতিপ্ৰাপ্ত কৰাবলৈ বিচাৰিছে, কিন্তু এনেকুৱাকৈ পাৰিবনে তেখেতে? যদি আমিয়ে বঞ্চিত হৈ থাকোঁ, স্বাস্থ্য আৰু শিক্ষা বুলি ক'লে অন্যতম বিভাগ বুলি আমি জানো, কিন্তু স্বাস্থ্য যদি ভাল নাথাকে শিক্ষালৈ ভাল জানো লাভ হ'ব? আজি শিক্ষকসকলক তেওঁ ৰেগুলাৰ কৰিলে, কিন্তু আমি কিয় বঞ্চিত হৈ আছোঁ? আমাৰ অথচ ডিপাৰ্টমেণ্টেলি বিভাগৰ ফালৰ পৰা আমাৰ ৰেগুলাৰেশ্যনৰ কাৰণে গোটেইখিনি ব্যৱস্থাপন হাতত লৈ তেখেতৰ ওচৰলৈ প্ৰেৰণ কৰিছে, কিন্তু আমি বঞ্চিত হৈ আছোঁ। গতিকে সেয়েহে আমি আগন্তুক দিনক তেওঁ যদি নিৰ্ধাৰণ কৰিছে আজি আশা অংগনবাড়ী শিক্ষা বিভাগৰ ৰান্ধনীসকলক এটা মজুৰি দিবৰ কাৰণে তেওঁ ব্যৱস্থা কৰিছে, কিন্তু আমাৰ কাৰণে কিয় কৰা নাই? আমাৰ কাৰণে মুখ কিয় খোলা নাই? এইটো পোনপটীয়া প্ৰশ্ন। আমাৰ হৈ তেখেতে আজিলৈকে এটা মুখ খোলা নাই। গতিকে এইখিনি তেখেতে ৰাজহুৱা কৰক। আমাক দিব বিচাৰিছে নে তেওঁ আঁতৰাব বিচাৰিছে? গতিকে তেখেতক লগ কৰাৰ কাৰণে আমি আবেদন বহুত জনাই আহিছোঁ বিগত দিনবোৰত, কিন্তু তেখেতে আমাক লগ দিয়া নাই। কিহৰ কাৰণে লগ দিয়া নাই সেয়াও এটা প্ৰশ্ন। গতিকে অনতি পলমে তেখেতক আমি আহ্বান জনাইছোঁ আমাৰ এই বিষয়টো উচিত এটা তদন্ত কৰি উচিত এটা ব্যৱস্থাপনা কৰি আমাৰ প্ৰাপ্য যিটো আমাৰ কৰ্মৰ যিটো মজুৰি সঠিক মজুৰি সেইখিনি দিয়াৰ কাৰণে তেওঁ যাতে ব্যৱস্থা গ্ৰহণ কৰে। আৰু যদি তেওঁ অক্টোবৰলৈ এইখিনি নকৰে তেতিয়াহ'লে আমি অক্টোবৰৰ পিছত হয়তো গণতান্ত্ৰিকভাৱে আমি নিশ্চিতভাৱে আমাৰ কৰ্মচাৰী এই অস্থায়ী স্বাস্থ্য কৰ্মচাৰীখিনিয়ে এটা আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু তাতে যদি কিবা অপ্ৰীতিকৰ কিবা উদ্দণ্ড পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াহ'লে জগৰীয়া হ'ব। ধন্যবাদ। আমি সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থাই আজি শিৱসাগৰ জিলাত এখন সাধাৰণ সভা আমি আয়োজন কৰিছোঁ আৰু আমি এই সভাখনত আমি ঈশ্বৰ স্বৰূপ আমি ভগৱান হিচাপে সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি একপি ফটো আমি ৰাখি সন্মুখত তেওঁক ভগৱান হিচাপে মানি আজি এই বাৰ্তাটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ। আমি অসম চৰকাৰক সন্মানীয় মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যৰ বিভাগৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাওঁ যে অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত প্ৰতিখন জিলাত অস্থায়ী কৰ্মচাৰী হিচাপে আজি বহু বছৰ ধৰি আমাৰ কৰ্মচাৰীসকলে দিনে ৰাতিয়ে স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। চুইপাৰ পৰা ধৰি এম্বুলেঞ্চ ড্ৰাইভাৰলৈকে ধৰি ৰিচিপশ্যনৰ পৰা প্ৰতিটো ডিপাৰ্টমেণ্টত আমাৰ কৰ্মচাৰীসকলে দিনে ৰাতিয়ে সেৱা আগবঢ়াইছে। কিন্তু অতি দুখৰ বিষয় যে ইমান কাম কৰি থকা অৱস্থাটো আজিলৈকে আমাৰ মানুহখিনিয়ে দৰমহা হিচাপত মাত্ৰ 1000 আৰু 4000 টকা পাই আছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাম যাতে এই কৰ্মচাৰীসকলক যিসকলে চৰকাৰী চিকিৎসালয়ত কাম কৰি আছে তেওঁলোকক এটা উচিত মজদুৰি দিয়া আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী। যিহেতু বজাৰত যি জ্বলন্ত এটা সমস্যা সেই সমস্যাৰ সময়ত আজি এজন মানুহে 100 টকা লৈ পেলাই বা 4000 টকা এমাহত লৈ পেলাই এটা পৰিয়াল চলাব কেতিয়াও নোৱাৰে। আমি মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি তেওঁক ঈশ্বৰ হিচাপে ভগৱান হিচাপে তেওঁক আজি আমি প্ৰতিজনে মানি পেলাই আপোনালোকৰ মাধ্যমে আহ্বান জনাওঁ যে অতি সোনকালে আপুনি যেনেধৰণে বিভিন্ন বিভাগত চকু ফুৰাইছে বিভিন্ন আঁচনি প্ৰদান কৰিছে অসমত আমি ভাল পাইছোঁ, কিন্তু এই চৰকাৰী চিকিৎসালয়ত কাম কৰি থকা মানুহখিনিক আপুনি উচিত মজদুৰি অতি সিদ্ধান্ত কিয় গ্ৰহণ কৰে? অসম চৰকাৰ অসমৰ আৰক্ষী বিভাগৰ লগত যেনেকৈ আজি হোমগাৰ্ডসকলে দিনে ৰাতে সেৱা কৰি আছে তেওঁলোকক আজি 3000 পৰা গৈ পেলাই 22000 টকা দৰমহা প্ৰদান কৰিলে
সেই একেখিনিয়ে স্বাস্থ্য বিভাগত আমাৰ কৰ্মচাৰীসকলে দিনে ৰাতি সেৱা কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে আমি সেই উচিত দৰমহা আজিলৈকে পোৱা নাই। আপোনালোকক আমি জনাম যে যোৱা ডাইৰেক্টৰ অফিচৰ পৰা ওলাইছে যোৱা 2 জুলাইত 2024 ইয়াত এটা স্পষ্ট ইয়াত প্ৰকাশ কৰিছে ডাইৰেক্টৰ অফিচৰ পৰা যেন আমাক এটা মিনিমাম চালাৰী দিয়াৰ তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰিব। আৰু অসমৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ত থকা যিসকল অস্থায়ী কৰ্মচাৰী আছে তেওঁলোকক 3টা কেটেগৰী ইয়াত ভাগ কৰি লৈছে। 5 বছৰ, 5 বছৰ ওপৰ আৰু 10 বছৰ ওপৰখিনি 3টা কেটেগৰীত ভাগ কৰি লৈছে। কিন্তু 2024 2 জুলাইত আমাক যেতিয়া ডাইৰেক্টৰ অফিচৰ পৰা কৈছে যে আমাৰ মিনিমাম চালাৰী এটা দিয়া তেওঁলোকে এটা ব্যৱস্থা গ্ৰহণ কৰিছে, কিন্তু আজি 2025 মে মাহৰ 25 তাৰিখ হ'লেই, কিন্তু আজিলৈকে আমাক কোনো ধৰণৰ সিদ্ধান্ত লৈ অসম চৰকাৰৰ পৰা আমি দেখা পোৱা নাই। তো সেই গতিকে আমি আশাবাদী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ এই কৰ্মচাৰীসকলক উচিত দৰমহা প্ৰদান কৰিব, পৰিয়ালটো চলাবৰ কাৰণে সিদ্ধান্ত ল'ব। আৰু এটা কথা কওঁ যে আমি স্বাস্থ্যৰ কৰ্মচাৰী হিচাপে কাৰণে আমি আজি প্ৰতিবাদত ৰাজপথলৈ ওলাবলৈ এটা লাজ অনুভৱ কৰিছোঁ। যদি অসম চৰকাৰে আমাৰ প্ৰাপ্য অধিকাৰখিনি যদি সময় অনুযায়ী যদি অক্টোবৰৰ ভিতৰত আমাক যদি প্ৰদান নকৰে, তেতিয়াহ'লে কিন্তু সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী কৰ্মচাৰী সন্থা কিন্তু মনে মনে বহি নাথাকিব। তেতিয়া ৰাজপথলৈ ওলোৱা আমি বাধ্যতা হ'ম, কিন্তু আমি জগৰীয়া নহ'ম, তেতিয়া কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব।